নাই ইয়াত প্ৰতিক্ৰিয়া বৰ বেছি দিব লগা নাই। এক্সিট পলত তেওঁলোকৰ ভূমিকা কিমান হাজাৰৰ চিম্বল লৈছে কি লৈছে সেই বিষয়ে নাজানো আমি। আৰু আমি জনসাধাৰণক বিশ্বাস কৰোঁ, জনতাক ভোটাৰক ৰাইজক বিশ্বাস কৰোঁ। আৰু ভোটাৰ ৰাইজে আমি নিশ্চিন্ত, ভোটাৰ ৰাইজে ভোট দিছে কংগ্ৰেছক, ভোটাৰ ৰাইজে আমি বঙাইগাঁও বিধানসভা সমষ্টিত আমি জয়যুক্ত হ'ম। ভোটাৰ ৰাইজৰ আশীৰ্বাদত, অসমৰ ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হ'ব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, কংগ্ৰেছৰ চৰকাৰ হ'ব। এক্সিট পলে সাধাৰণ কথা, এইটো চৰকাৰ দিল্লীত আছে, দিছপুৰত আছে। সাধাৰণ কেইটামান এক্সিট পলত বিশ্বাস কৰা আৰু সেই মেনেজমেণ্ট কৰাটো কোনো ডাঙৰ কথা নহয়। কিন্তু মই মেনেজমেণ্ট বুলি মোৰ ভাষাত কৈছোঁ, এইটো কোনো মানে আমি ইয়াৰ আগতে আলোচনা যেতিয়া হৈছিল তাতো আমি আলোচনা কৰিছোঁ এক্সিট পলে কি ক'ব আৰু প্ৰশাসনক কেনেকৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মটিভেট কৰিব পাৰে তাৰ এটা পৰিকল্পনা। সেই পৰিকল্পনাত আমি মানে ভৰি নিদিওঁ আৰু এতিয়া নিশ্চিন্ত থাকক, কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। বঙাইগাঁৱৰ ৰংটো কেনেধৰণৰ? বঙাইগাঁৱৰ অংক আপোনালোকে দেখিছে যে কংগ্ৰেছৰ সদায় বেয়া দিনতো 40-45 হাজাৰ ভোট থাকে, ইয়াত আৰু ক'ব লগা নাই। আৰু কংগ্ৰেছৰ আজিৰ তাৰিখত যোৱা বিধানসভা নিৰ্বাচনত যথেষ্ট ভাল। আমি সাংগঠনিকভাৱে আমাৰ সদায় এটা কথা, আমাৰ কংগ্ৰেছক বদনাম কৰা আপোনালোকে দেখিছিল যে কংগ্ৰেছৰ মানে বিসম্বাদ থাকে, কিন্তু আমাতকৈ বিসম্বাদ সদায় অসম গণ পৰিষদ দলত সদায় বেছি আছিল। প্ৰভাত বৈষ্ণৱ ডাঙৰীয়াৰ পৰা আমাৰ ডিপু চৌধুৰীৰ পৰা এই বৰ্তমান শৈলেন চৰকাৰৰ সকলোবিলাকত সদায় বিসম্বাদ আছিল। তেওঁলোকৰতো পাব্লিচিটি নহয়, এইকাৰণে নহয় তেওঁলোকে নিৰ্বাচনত জিকাৰ পাছত সকলোবিলাক তল হয়। আৰু এইবাৰ বিসম্বাদত মুখ্য আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকক মানে খুন্তি মাৰা নহয়, কিন্তু তেওঁলোকক সহযোগ কৰা নাই, তেওঁলোকৰ বিপক্ষে কিছুমানে প্ৰচাৰ চলাইছে। কিন্তু আমাৰ অভিযোগ নহয়, আমাৰ মানে অভিমত নহয়, সেইটো সন্মানীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ অভিমত। সেই অভিমতৰ পৰা আমি গম পাওঁ তেওঁলোকৰ একতাৰ নাই তেওঁলোকৰ, আৰু সাংগঠনিকভাৱে তেওঁলোকে নাছিল। আৰু বঙাইগাঁৱৰ জনসাধাৰণে এইবাৰ দীপ্তিময় চৌধুৰী, ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বিচৰা নাই, আৰু বিজেপিৰ নেতাকৰ্মীসকলে বিচৰা নাই, আৰু ৰাইজে বিচৰা নাই। মূল কথা ৰাইজে বিচৰা নাই, গতিকে ৰাইজৰ আশীৰ্বাদ কংগ্ৰেছৰ লগত আমি জিকিম, ইয়াত নিশ্চিত থাকক। কংগ্ৰেছ বা এজিপিৰ সন্মুখত প্ৰত্যাহ্বান হৈছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী। নাই নাই, নিৰ্দলীয় প্ৰাৰ্থীগৰাকী আমাৰ প্ৰত্যাহ্বান হোৱা নাই। আমি অসম গণ পৰিষদ দলতে হ'ব। ইয়াত আৰু মানে মিছা কথা কৈ লাভ নাই। এতিয়া ৰাজনৈতিক বক্তব্য কিছুমানে দিয়ে আৰু কেতিয়াবা সকলোৱে দিয়ে, মই ৰাজনৈতিক বক্তব্য দিয়া নাই। অসম গণ পৰিষদ দলৰ লগতে হ'ব বুলি আমাৰ এতিয়া ধাৰণা। মোৰ ধাৰণা ভুল হ'ব পাৰে, বেলেগ কথা, কিন্তু মোৰ ধাৰণা দীপ্তিময় চৌধুৰীৰ লগতে আমাৰ কণ্টেষ্ট হ'ব। দীপ্তিময় চৌধুৰী উপ নিৰ্বাচনত প্ৰায় 40,000 ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। এইবাৰ কি? এইবাৰ ফণীভূষণ চৌধুৰীয়েও কিন্তু উল্লেখ কৰিছে যে পূৰ্বৰ অভিলেখ ভংগ। তেওঁলোকৰ সেইটো বক্তব্য এটা মই ক'লো যে ৰাজনৈতিক বক্তব্য ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেওঁলোকে 40,000ৰ ঊৰ্ধত তেওঁলোকে উপ নিৰ্বাচনত বঙাইগাঁও সমষ্টিবাসী ৰাইজে ভালভাৱে জানে। গোটেই ভোটবিলাক মানে দিয়াৰ পিছতো যদি ফণী চৌধুৰী নিজিকেও তথাপি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে থাকিব। ইয়াত মানে চৰকাৰৰ পৰিৱৰ্তন নহয়, গতিকে এইবাৰ চৰকাৰ পৰিৱৰ্তনৰ, চৰকাৰ গঠনৰ প্ৰক্ৰিয়াৰ এইবাৰ ভোট। এইবাৰ বিধানসভাৰ এজন 1.5 বছৰীয়া বিধায়ক নিৰ্বাচিত কৰাৰ কাৰণে নহয়, সেইকাৰণে বঙাইগাঁওবাসী ৰাইজে এইবাৰ দিছিলে তেওঁলোকক 5 বছৰৰ কাৰণে মত দিছিল। সেই মতটোৰে তেওঁলোকে পুনৰবাৰ দিছে, আৰু এইটো সঁচা কথা। আৰু 40,000ৰ ভোট তেওঁলোকে কৈছে, তেতিয়াহ'লে যে বিজেপিয়ে ইমানবিলাক অভিযোগ ডেভেলপমেণ্ট অথৰিটি চেয়াৰমেনৰ পৰা, পৌৰসভাৰ চেয়াৰমেনৰ পৰা, 5 গৰাকী মানে ৱাৰ্ড কমিশ্যনাৰ পৰা আৰু নেতাবিলাকক ইমান অভিযোগ দিয়াৰ কি দৰকাৰ আছে? দৰকাৰে নাছিল। তেওঁলোকে যদি অভিযোগ কিন্তু তাতকৈ বেছি ভোট পায়, ক'ৰ পৰা ভোট পাব? কংগ্ৰেছৰ পৰাহে ভোট পাব। তেতিয়াহ'লে অভিযোগ দিয়াই কথা নাছিল। তেওঁৰ অভিযোগে প্ৰমাণ কৰে তেওঁ এইবাৰ নিৰ্বাচনত জয়যুক্ত নহয়। ভোট 3টা ভাগত ভাগ হৈছে। বিজেপিৰ ভোট নিৰ্দলীয় চক্ৰধ্বজ ডাঙৰীয়াৰ লগত গৈছে, আৰু এজিপিৰ ভোট এজিপিত, কংগ্ৰেছৰ ভোট কংগ্ৰেছৰ লগত। আৰু যিখিনি 10% 15% ভোট থাকে, কোনো ৰাজনৈতিক দলৰ লগত জড়িত নাথাকে, সেইসকল চিন্তাশীল ব্যক্তিয়ে, নতুন প্ৰজন্মৰ ব্যক্তি, যুৱ প্ৰজন্মৰ ব্যক্তিয়ে কংগ্ৰেছক ভোট দিছে। গতিকে আমি এক্সিট পলত মানে এক্সিট পলত গুৰুত্ব নিদিয়ে। এক্সিট পল আৰু এই যে আজিকালি চেণ্টাৰ কিবিলাক এতিয়া ইউটিউব চেনেল কিবা ওলায়, সেনেকুৱা ইউটিউব চেনেল যেনেকৈ মেনেজ কৰাটো গোটেই সহজ। যাৰ পক্ষত পইচা পাতি বা অনুৰোধ কৰা যায় আপোনালোকে আমাক সহায় কৰি তেওঁলোকৰ পক্ষত কৰে। এক্সিট পলো সেই একে কথা। দিল্লী দিছপুৰত চৰকাৰ থাকিলে মই গিৰিশ বৰুৱা এনেকুৱা এক্সিট পল আৰু 10টাই মোৰ পক্ষে ক'ব, কিন্তু মই ব্যৱস্থা কৰিব পাৰিম।